Good morning, children. Aji ami amar jitu ditiyo supplementary part ase a question of trust hei part tur question answer kini loi ahisu. Aji ami yar question answer kini alochona korim. Tomaloke question answer kini hubohu heidore koriba ene kono mane nai jeneke moi disu. Tomaloke nijor issa mote নিজৰ মতে কোৱেশ্চন আনসাৰবোৰ কৰিবা ইয়াত আমি আনসাৰবোৰ কেনেকেনো এপ্ৰোচ কৰে হেতুকে বুজিবলৈ চেষ্টা কৰিম প্ৰথম এক নম্বৰ কোৱেশ্চনটো দিছে যে হোৱাট ডাজ হৰেছ ডেনবাই লাইক টু কালেক্ট তাৰ মানে হৰেছ ডেনবাই হোৱাট কি বস্তু তাৰ মানে কালেক্ট কৰি ভাল পায় সো আমাৰ আনসাৰ হৈছে হৰেছ ডেনবাই লাইকস টু কালেক্ট ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস যে হৰেছ ডেনবাই কি কৰে ৰেয়াৰ আৰু এক্সপেন্সিভ যিবোৰ নেকি দুষ্প্ৰাপ্য পাবলে কঠিন আৰু এক্সপেন্সিভ খুব দামী কিতাপবোৰ যিবোৰ সেইবোৰ কিনি বা সেইবোৰ কালেক্ট কৰি ভাল পাইছিল হি লাভড ৰিডিং এণ্ড ওয়াজ ভেৰি ফন্ড অফ ফাইন এডিশনস তেখেতে সদায় পঢ়ি ভাল পায় আৰু যিখিনি ফাইন এডিশনস হয় মানে যিবোৰ প্ৰকাশিত হয় খুব ভাল ভাল প্ৰকাশিত which he purchased with the money he got from his robberies তেওঁ চুৰ কৰি যিবোৰ টকা পায় তাৰ যোগেদি এই কিতাপখিনি কিনে ইয়াত লক্ষ্য কৰিবা কোৱেশ্চনবোৰ আনসাৰবোৰ একেবাৰে টু দি পইণ্ট দিয়া নহয় সাপ্লিমেন্টাৰী ৰিডাৰত আমাৰ সাধাৰণতে কোৱেশ্চনবোৰ অলপ একদম টু দি পইণ্ট দিয়া নহয় যদি টু দি পইণ্ট আনসাৰটো দিয়া হয় তেতিয়াহ'লে আমাৰ প্ৰথম লাইনতে আনসাৰটো শেষ হৈ যাব যে ইয়াত সুধিছে কি কালেক্ট কৰি ভাল পায় ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস কালেক্ট কৰি ভাল পায় তোমালোকে সেই তেনেকৈ প্ৰথম লাইনটো যদি অকল লিখি দিয়া তেতিয়াও মানে টু দি পইণ্ট আনসাৰটো শুদ্ধ বুলি বিবেচনা কৰা হ'ব যদিহে তাত সিঙ্গল মাৰ্কস থাকে দুই নম্বৰ কথাটো সুধিছে why does he steal every year প্ৰত্যেক বছৰে হি মানে ইয়াত আমি হৰেছ ডেনবাইৰ কথা বুজি পাব লাগিব যে প্ৰত্যেক বছৰে কিয় হৰেছ ডেনবাই চুৰ কৰিছিলে হৰেছ ডেনবাই steals once every year মানে প্ৰত্যেক বছৰতে এবাৰ হৰেছ ডেনবাই চুৰ কৰে so that he can buy rare and costly books হি যেতে ৰেয়াৰ আৰু দামী দামী কিতাপ কিনিব যেতে পাৰে he loves to read যিবোৰ নেকি হি পঢ়ি ভাল পায় he spends the money gained from the robbery on purchasing them মানে হি এই বস্তুবোৰ কিতাপবোৰ কিনিবলে টকাবোৰ ক'ৰ পৰা পায় হি টকাবোৰ পায় যে চুৰ কৰি পেনাই প্ৰত্যেক বছৰে চুৰ কৰি হি টকাবোৰ পায় নেক্সট কোৱেশ্চন দিছে হু ইজ স্পিকিং টু হৰেছ ডেনবাই এতিয়া আমি কাহিনীটো যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি বুজিছিলো যে হৰেছ ডেনবাইৰ লগত কোনোবা এটা মাত এটা আহি আছে যেতিয়ালৈকে আমি কাহিনীটো অলপ আগনাবাঢ়িলো তেতিয়ালৈকে গম পালো যে কোনোবাই তাৰ লগত কথা পাতি আছিল ইয়াত সেইটোকে সুধিছে কোনেনো কথা পাতি আছিল হু ইজ স্পিকিং আমি গম পাওঁ যে এজনী ৰেড ড্ৰেছ কৰা পৰিধান কৰা এগৰাকী মহিলা সো আনসাৰ হৈছে a young woman disguised as the lady of the house মানে এগৰাকী young woman মানে কম বয়সীয়া ডেকা গাভৰু ছোৱালী এজনীয়ে যিজন নেকি ডিসগাইজ কৰি আছিল ছদ্মবেশ ধৰি আছিল এজ দ্য লেডি অফ দ্য হাউস ঘৰখনৰে লেডি বুলি পৰিচয় দিছিল তাৰ মানে ঘৰখনৰ ওয়াইফ বুলি নিজকে পৰিচয় দিয়া ছদ্মবেশী মহিলা গৰাকী স্পিক্স টু হৰেছ ডেনবাই হেইজনী আসলে হৰেছ ডেনবাইৰ লগত কথা পাতি আছিল টু দি পইণ্ট আনসাৰ দিলে আমাৰ ইয়াতে শেষ হৈ আছে কিন্তু কথাটো অলপ হেৰি কৰা হয় একচুয়ালি শি ইজ অলসো এ থিফ আসলে তাইও এগৰাকী থিফ আছিল হু ট্ৰিক্স হৰেছ টু ষ্টিল দ্য জেৱেলছ for her মানে যিজনীয়ে ট্ৰিক কৰিলে হৰেছক লৈ মানে হৰেছক ঠগি পেনে হেই জুৱেলছ কিনি যিখিনি অলংকাৰ আছিল হেখিনি তাই চুৰ কৰি লৈ গ'ল নেক্সট কোৱেশ্চনটো সুধিছে 4 নম্বৰ ইয়াত হৈছে হু ইজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী এটা ষ্টৰীটোত আসল কালপ্ৰিট জন কোন মানে এটা যদি আমি হৰেছ ডেনবাইৰ কথা কওঁ হৰেছ ডেনবাই চুৰ হয় কিন্তু তাইকো আকো হেই হৰেছ ডেনবাইকো এজনী ছোৱালীয়ে চুৰ কৰালে মানে চুৰ কৰিলে ক'বলৈ গ'লে তেনেকুৱা হ'ল যে ৰিয়েল কালপ্ৰিট নো কোন আনসাৰে কি কৈছে চাওঁ দ্য ৰিয়েল কালপ্ৰিট ইজ দ্য য়ং ওমান থিফ যিগৰাকী কম বয়সীয়া মহিলা চুৰ যিজনী সেইজনী হৈছে ৰিয়েল কালপ্ৰিট হু প্ৰিটেন্ডছ টু বি দ্য ওনাৰ্ছ ৱাইফ যিজনী নেকি
প্ৰিটেণ্ড কৰি থাকিলে ভাও জুৰি থাকিলে যে তাই ঘৰৰ মালিকৰ ৱাইফ হয় বুলি ভাও জুৰি থাকিলে she fools Horace Denby Horace Denby তাই মূৰ্খ বনালে into opening the safe মানে যাৰ যোগেদি হি এই সেফটো খুল খোৱালে and handing her jewels এই জুৱেলছখিনি তাইক গটাই দিলে গটাই দিয়াৰ কাৰণে হৰেছক মানে মূৰ্খ বনাই পিনে গটাই লৈ ল'লে আগবাঢ়িছোঁ 5 নম্বৰ কোৱেশ্চন নহয় আসলতে আমাৰ সেই কি কয় টেক্সটতে আকৌ তেনেকৈ আছে ইয়াত আকৌ আমাৰ প্ৰথমতে 1 নম্বৰ পৰা আহে সুধিছে ডিড হৰেছ ডেনবাই গেট হোৱাট হি ডিজাৰ্ভড মানে হৰেছ ডেনবাইতে কিবা এটা বিচাৰিছিলে হৰেছ ডেনবাই যিটো বিচাৰিছিলে হি পালেনে ইয়েছ হৰেছ ডেনবাই গট হোৱাট হি ডিজাৰ্ভড হি যিটো হৰেছ ডেনবাই যিটো পাব লাগিছিলে মানে হৰেছ ডেনবাই যিটো ডিজাৰ্ভ কৰে মানে যিটো যোগ্য তাৰ সেই যোগ্যটো কথা সুধিছে হয় পালে though he considered himself an honest man যদিও হি সেইজনে নিজকে হৰেছ ডেনবাই নিজকে এজন অনেষ্ট মেন বুলি ভাবে মানে সৎ ব্যক্তি বুলি ভাবে যদিও এক্সেপ্ট ফৰ ওৱান ৰবাৰী এ ইয়াৰ মানে বছৰেকত এবাৰ চুৰ কৰাৰ বাহিৰে সি গোটেই বছৰটোৱে সি সৎ মানুহ হৈ থাকে গতিকে সেইটো যদিও তেনেকৈ ভাবে থিফ ইজ এ ক্ৰাইম হ'লেও কি হ'ব চুৰ কৰাটো এটা অপৰাধ লাগিলে তুমি বছৰেকত এবাৰেই নকৰা কিয় বাট সেইটো অপৰাধ চ' হিজ কেয়াৰলেছনেছ এণ্ড অভাৰ কনফিডেন্স হি মানে অলপ অসাৱধান আছিলে আৰু অভাৰ কনফিডেন্স আছিলে সি নিজকে বহুত বেছি চালাক বুলি ভাবিছিলে কিন্তু আচলতে সেইটো সি চালাক নহয় তাতকৈ বহুত চালাক এই পৃথিৱীত আছে তাকটো মূৰ্খ বনাই দিলে যিজনে নিজৰ প্ৰতি বহুত ভাল ধাৰণা আছিলে মই এনেকৈ চোৰ মই এনেকুৱা চোৰ সি কুকুৰক বশ কৰিব জানে ঘৰৰ গোটেইখিনি কথা ডিটেইলছ জানে আমুক টান কিন্তু তাকো ঠগি দিলে সিটো এইটো ঠগি দিয়াটোৰ কাৰণটো হৈছে তাৰ যিটো কেয়াৰলেছ অসাৱধানতা বুলি ক'ব লাগিব সি সাৱধান হ'ব লাগিছিলে কাৰণ সি জানিব লাগে যে এই ঘৰখনৰ মেম্বাৰ কোন কোন আছে সি সেইটোও জানিব লাগিব যে প্ৰত্যেকজন মেম্বাৰক সি চিনি পাব লাগিব আজি যদি সি সিমান যদি কথা হয় তো প্ৰত্যেকজন মেম্বাৰকে যদি সি চিনি পালেহেঁতেন বেলেগ মানুহ এটাই তাক চুৰ বুলি ঠগিব নোৱাৰিলেহেঁতেন লগতে কি হৈছে সি এটা অভাৰ কনফিডেন্স এটা লৈ আছে যে মই বহুত পাৰোঁ বহুত জানো সেইটোৱে তাক কাল কৰিলে যি কি নহওক ইয়াত কৈছে যে সেইটোৱে কি কৰিলে লিড টু হাৰ এৰেষ্ট যাৰ কাৰণে সি এৰেষ্ট হৈ গ'ল হি ৱাজ পানিছড ৰাইটলি তাক ঠিকেই পানিছ কৰিলে সি যে তাক যে শাস্তি দিয়া হ'ল ঠিকেই ফৰ ব্ৰেকিং দ্য ল' কাৰণ সিটো আইন ভংগ কৰিছে নহয় আইন ভংগ কৰিছে সেইকাৰণে তাক পানিছ দিছে সেইটো ঠিকেই কৰিছে সি ডিজাৰ্ভ কৰিছে তাৰমানে সি যিহেতু কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ সোমাইছে ডেট মিনছ সি ক্ৰাইম কৰিছে ক্ৰাইমটো চুৰটো অন্য কোনোবাই কৰি গ'ল কিন্তু সিওতো সেই উদ্দেশ্যতেই ঘৰখনত সোমাইছিলে সি নোৱাৰিলে তাক কোনোবাই ঠগি লৈ গৈছিল সেইটো বেলেগ কথা কিন্তু সিও চুৰ গতিকে সি তাৰ ডিজাৰ্ভ তাৰ যোগ্য স্থানতে আছে জেলতে আছে সেই জেলটোৱে তাৰ যোগ্য স্থান সমাজত থকাটো তাৰ যোগ্য স্থান নহয় ডেট ইজ দ্য আনচাৰ অফ দিছ কুৱেশ্যন তাৰপিছত 2 নম্বৰ যে ডু ইউ থিংক দ্যাট দ্য য়ং ওমেন ইন দ্য ষ্টৰি ইজ ক্লেভাৰ এণ্ড চেলফিছ যে যিজনী মানে মহিলাগৰাকী আছিলে য়ং ওমেন বুলি কৈছে সেইজনী মানে ক্লেভাৰ আৰু চেলফিছ বুলি তুমি ভাবানে তাই চালাক আৰু স্বাৰ্থপৰ বুলি ভাবানে কি ক'বা তোমাৰ আনচাৰ য়েছ আনচাৰ ইজ হয় তাই চালাকো হয় আৰু তাই স্বাৰ্থপৰো হয় আচ্ছা দ্য য়ং ওমেন ইজ বোথ ক্লেভাৰ এণ্ড চেলফিছ হয় চালাকো হয় আৰু স্বাৰ্থপৰো হয় শ্বি কুইকলি টুক এডভান্টেজ অফ দ্য হৰেছ ছিটুৱেশ্যন সি তাৰমানে কুইকলি খুব ক্ষিপ্ৰভাৱে মানে হৰেছৰ যিটো ছিটুৱেশ্যন আছিলে যিটো পৰিস্থিতি আছিলে সেই পৰিস্থিতিটোক কি কৰিলে খুব সুবিধা সহজতে লৈ ল'লে এণ্ড ট্ৰিকড হিম আৰু তাক ঠগিলে ইনটু অপেনিং দ্য ছেফ যাৰ ঠগি পেলাই ছেফটো খোল খোৱালে টু ছেভ হিমছেল্ফ হাৰছেল্ফ তাই নিজকে বচাবলৈ শ্বি লেট হৰেছ টু বি কট তাই হৰেছক ধৰা পেলাই দিলে দ্য পুলিচৰ হাতত ধৰাই দিলে হুৱাইল শ্বি এস্কেপ উইথ দ্য জুৱেলছ য'ত নেকি তাই নিজে সা সম্পত্তি মানে অলংকাৰখিনি লৈ পিনে নিজে পলাই দিলে আৰু সেই নিজে বাচিবলৈ হৰেছক বচাই দিলে
গতিকে সেইমতে দেখা যায় যে সি চালাকো হয় কাৰণ কেলে চালাক কেনেকৈ হয় প্ৰথমতে যে সি নিজে কি কৰিলে চুৰ কৰিবলৈ কাৰণ সেফটো খুলিব নোৱাৰে সি চতুৰালি কৰি পিনে কি কয় হৰেশক মূৰ্খ বনাই পিনে সেফটো খোলাই পিনে বস্তুখিনি নিজৰ হাতত লৈ ল'লে নেক্সট স্বাৰ্থপৰতা কেনেকৈ কৰিলে স্বাৰ্থপৰতা নিজে বাচিব লাগিবতো গতিকে নিজে বাচিবলৈ সি হৰেশক ধৰা পেলাই দিলে সো সেইটো হৈছে তাৰ স্বাৰ্থপৰতা মুভিং টু দ্য নেক্সট কুৱেশ্যন What do you think is the meaning of the phrase honor among thieves? শেষত এই কথাটো আছে honor among thieves. মানে এনেই simply যদি ক'বলৈ যাওঁ মানে চুৰৰ মাজত সন্মান চুৰসকলৰ মাজত সন্মান তাৰমানে code of conduct among thieves মানে code of courtesy বুলি ক'ব পাৰি মানে চুৰৰ মাজত চুৰৰ লগত এটা চুৰ ভাই ভাই মানে সেই তেনেকুৱা এটা কনসেপ্ট আছে এজন চুৰে আনজনক চুৰক হেল্প কৰে সেইটোকে আসলে আমি অসমীয়াত বুজিবলৈ হলে অনাৰ এমং থিপস বুলি ক'ব লাগিব কি কৈছে চাওঁচোন অনাৰ এমং থিপস মিন্স that even thieves should trust and remain loyal to one another তাৰমানে চুৰ সকলেও কি কৰিব লাগিব ট্ৰাষ্ট কৰিব লাগিব বিশ্বাস ৰাখিব লাগিব আৰু লয়েল থাকিব লাগিব এজনে আনজনৰ প্ৰতি দায়বদ্ধশীল থাকিব লাগিব মানে হট হৈ থাকিব লাগিব চুৰে চুৰৰ প্ৰতি মানে হট হৈ থাকিব লাগিব এজনে আনজনৰ প্ৰতি মানে লয়েল হৈ থাকিব লাগিব লয়েল হৈ থকা মানে এজনে আনজনৰ প্ৰতি হেৰি হৈ থাকিব লাগিব দায়বদ্ধতা হৈ থাকিব লাগিব তাৰমানে এনেকুৱা ধৰণৰ এজন চুৰে অন্য এজন চুৰক চুৰ নকৰে তাৰমানে অন্তত সেইটো তেওঁলোকৰ মৰেল হা চুৰে চুৰ কৰিব বেলেগ মানুহৰ পৰা চুৰ কিন্তু চুৰৰ পৰা চুৰে চুৰ নকৰে কোনবাই চুৰ কৰি আনছে চুৰ কৰি আনাৰ পৰা সেই চুৰটোক আকৌ ই চুৰ নকৰে লাগিলে তেওঁলোকে ভাগ বতৰা কৰি খাব পাৰে কিন্তু গোটেইখিনি নিজে আত্মসাৎ নকৰে ইট ইজ কল অনাৰ এমং থিপস বাট ইন দ্য ষ্টৰী দ্য লেডি বিট্ৰেইজ হৰেছ ডেনবাই কিন্তু গল্পটোত কি হয় হৰেছ ডেনবাইক মহিলাগৰাকীয়ে ঠগিছিলে হা শ্বয়িং দ্যাট ইভেন এমং criminals there is selfishness and deceit যে আনকি এইটোৱে দেখালে যে চুৰৰ সমাজতো স্বাৰ্থপৰতা আৰু নিজৰ প্ৰতি গুৰুত্ব দিয়াটো যেটো ঠগা প্ৰবঞ্চনা কৰাটো চুৰৰ মাজতো থাকে and no real honor তাৰ মাজতো যে কোনো real honor নাই হেতুহে দেখুৱালে আমাৰ চুৰৰ মাজতো তেওঁলোকৰ মাজত কোনো ৰিয়েল অনাৰ নাই আমাৰ সমাজতো নাই ৰিয়েল চুৰৰ সমাজতো তেনেকুৱা ধৰণৰ কোড অফ কন্ডাক্ট বা কোড অফ কাস্টেজি নাই that is the answer of the question next question সুধিছে do you think Horace Denby was unfairly punished ইয়াত এটা কথা সুধিছে তোমাক চাবা unfairly punished that means মানে Horace Denby শাস্তি পালে জেলৰ শাস্তি পালে কিন্তু হিটো হে শাস্তিটো ৰিয়েলি পাইছে না কাৰণ চুৰটো কি কৰা নাই নো ডাউট হি চুৰ কৰিবলৈ সোমাইছিলে কিন্তু চুৰৰ উপভোগ কৰিলে মহিলাগৰাকী চুৰ হল মানে হে চুৰ হৈ পিনে জেল খাটিলে কিন্তু হেতুকে ইয়াত সুধিছে বৰ ক্ৰিটিক্যালি প্ৰশ্ন এটা সুধিছে আনফেয়াৰলি পানিশ কৰা হৈছে নেকি মানে অবৈধভাৱে বা বিনা কাৰণত তাক শাস্তি দিয়া হৈছে না অৰ that he deserved what he got নে হি হসাকে যেটো পাব লাগিছিলে হি হেতুৱে পালে যেটো শাস্তি পাইছে মানে জেলত থকাটো শাস্তি নহয় জানো পানিশ সেই পানিশমেন্টটো হি মিছাই পালে নে হসাকে পাইছে সেই কথাটো সুধিছে আনসাৰ হৈছে Horace Denby deserved his punishment আনসাৰটো হৈছে হয় ডিজার্ভ কৰে হি পানিশমেন্টটো পাব লাগে মানে হি মানে নোহোৱাকে নহয় কেলে নহয় although he thought he was only stealing to buy books মানে কথা হৈছে যদিও হি ভাবে যে he was only stealing to buy books হি কেৱল কিতাপ কিনিবলৈ কাৰণে হে হি চুৰ কৰে robbery is still a crime তথাপি কিন্তু robbery to crime হি ভাবিলে কি হ'ব হি ভাবে মই কিতাপ পঢ়াৰ কাৰণে কিতাপ পঢ়িবলৈ কাৰণে কিতাপ পঢ়াটো ভাল কাম সমাজৰ এজন জ্ঞানী মানে ব্যক্তি এজন উৎপাদন হ'বলৈ কাৰণে মানে নিজকে হে তেনেকুৱা যোগ্য মানুহ হিচাপে বনি তুলিবলৈ কাৰণে আমি কিতাপ পঢ়িব লাগিব তাৰমানে সমাজৰ তুমি কিমান যোগ্য ব্যক্তি এজন মদাহী মানুহ পঢ়া শুনা নাজানে হি সমাজৰ যোগ্য ব্যক্তি নহয় কাৰণ তাৰ যোগেদি সমাজখনত কোনো সহায় নহয় কোনো কাম নাই হেজন মানুহৰ হি সমাজৰ ওপৰত অশান্তিহে এটা হ'ব পাৰে কিন্তু এজন জ্ঞানী মানুহ
যিজনে বহুত অধ্যয়ন কৰে আৰু বহুত কথা জানে সেই জ্ঞানী মানুহ কিন্তু গোটেই সমাজৰ কাৰণে এটা উপকাৰ কাৰণ সি বহুত মানুহক হেল্প কৰিব পাৰে তাৰ জ্ঞানৰ যোগেদি মানুহে যদি জ্ঞান থাকে সেই জ্ঞানৰ যোগেদি বহুত কাম কৰিব পাৰে অন্তত উপদেশ দিব পাৰে গতিকে তেনেকুৱা ধৰণৰ এটা হৈ থকাটো সি নিজকে ভাল বুলি ভাবিছে কিন্তু সেই কামটো কৰিবলৈ গ'লেও যে চুৰ কৰি পেলাই সেই কামটো কাম কৰাটো কিন্তু ভুল কাৰণ চুৰটো অলৰেডি ইজ এ ক্ৰাইম হিজ পানিছমেণ্ট টিচেছ ডেট ক্ৰাইম নেভাৰ পেইজ সেইটোৱে ক্ৰাইম নেভাৰ পেইজ ক্ৰিমিনেল ৱৰ্ল্ডত এইটো এটা খুব গুৰুত্বপূৰ্ণ বাক্য যে ক্ৰাইম নেভাৰ পেইজ তুমি অপৰাধ কৰি পিনে তুমি বাচি যাব নোৱাৰা অপৰাধ কৰিবাতো তাৰ শাস্তি তুমি পাবাই ক্লেভাৰনেছ এলন কেন নট ছেভ এ ক্ৰিমিনেল চতুৰালিয়ে কোনো মানে ক্ৰিমিনেলক বচাব নোৱাৰে ন্যায়ৰ পৰা ন্যায়টো তুমি পাবাই সি চুৰ কৰিছিলে কিন্তু সি চুৰ কৰিব নোৱাৰিলেও সি চুৰ কৰাৰ মটিভেশ্যনটো আছিলে চতুৰালি কৰি বাচি যাব নোৱাৰা তোমাৰ ডিজাৰ্ভটো সি ঠিকেই পাইছে সি যোগ্য শাস্তিয়ে পাইছে আমাৰ আনচাৰটো সো আজিলৈ আমাৰ কুৱেশ্যন এনচাৰ ইয়াতে সামৰিছোঁ অৱশ্যে ইয়াৰ কেইটামান দীঘল কুৱেশ্যন কেইটামান আমাৰ পৰীক্ষাত অহাৰ কেইটামান কুৱেশ্যন আছে যিখিনি কুৱেশ্যন আমি এডিশ্যনেলি আলোচনা কৰিম কিতাপত থকা এই কিতাপখিনি যিখিনি কুৱেশ্যন আছিলে আমি সেইখিনি আজিলৈ সামৰিছোঁ চাই থকাৰ বাবে ধন্যবাদ